নগর আমলখিত চাহ শ্রমিকৰ প্ৰতিবাদ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি আমনিত ৰাজপথ অৱৰোধ ক্ষুব্ধ চাহ শ্ৰমিকৰ এটিসি লিজুদিয়া আমলখি বাগিচাৰ চাহ শ্ৰমিক তথা কৰ্মচাৰীয়ে বিগত 4 সপ্তাহে মজুৰি ৰূপ কেন্দ্ৰ কৰি ক্ষোভ শ্ৰমিক ৰাইজৰ মাজত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীত বাধা দিবলৈ যোৱা আৰক্ষীক পঠিয়ালে আঁতৰাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাবলৈ অহা নেতা মন্ত্ৰী পাৰ্টিকেল চাহ বাগিচা এলেকাত প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত চাহ শ্ৰমিক ছাত্ৰ সংগঠনৰ শীঘ্ৰেই প্ৰাপ্য মজুৰি প্ৰদানৰ দাবী প্ৰতিবাদী চাহ শ্ৰমিকৰ অন্যথা অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান ছাত্ৰ সংগঠনৰ নেতৃত্বৰ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু সামগুৰি আৰক্ষী তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ প্ৰায় এঘণ্টাৰ অন্তত ৰাজপথেৰে অব্যাহত হয় যাতায়াত নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24/7 দহটা বছৰ এজিপি চৰকাৰ কাৰ্যকাল কৰি গ'ল আমাৰ যিখিনি সমস্যা সমাধান নহ'ল 15টা বছৰ কংগ্ৰেছ চৰকাৰ কাৰ্যকাল কৰি গ'ল আমাৰ চাহ শ্ৰমিকৰ যিখিনি দীৰ্ঘদিনীয়া সমস্যা সমাধান নহ'ল বৰ্তমান কেন্দ্ৰীয় চৰকাৰখন আহিছে তেওঁলোক যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনিতো আজি নহয় নৰেন্দ্ৰ মোদী স্বয়ংভাৱে কৈ গৈছিলে গুৱাহাটীত আহি প্ৰথম যেতিয়া বিজেপি চৰকাৰ ইয়াত দেও আহিছিলে সেই সময়ত কৈ গৈছিলে যে অসমত প্ৰথম চাহ খেতি কোনে কৰে চাহ শ্ৰমিক ৰাইজে চাহ জনগোষ্ঠী ৰাইজে আৰু দেশ বিদেশৰ লোক যেতিয়া শুই উঠে সেই সময়ত চাহ একাপ খায় আৰু এই লোকসকলক আমি জনজাতিকৰণ কিয় আমি আদায় নিদিম এই জনজাতিকৰণ সমস্যা থাকি গ'ল আমাৰ ভূমি হৈ থাকি গ'ল আমাৰ মানুহখিনি মজুৰি বৃদ্ধি যিটো আমাৰ দাবী আছে 351 টকা আজি পৰ্যন্ত দিব পৰা নাই আৰু বিকাশ যাত্ৰা কৰি আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী এইটো এটা ধিক্কাৰজনক গতিকে 200 বছৰ ইতিহাস থকা এই জাতিটো আজি 200 বছৰ যদি চাহ গছ আমি ৰূপায়ণ কৰি যিটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি বেনিফিট প্ৰদান কৰি আছো সেই হিচাপে শ্ৰমিক ৰাইজে যিখিনি পাব লাগে কিন্তু আজি তাৰিখত কোনো পোৱা নাই আৰু চৰকাৰখনে মুখ্যমন্ত্ৰীগৰাকী যি ভেকু ভাওনা কৰি আছে কিবা আপোনাৰ এই কিবা যাত্ৰা এই যাত্ৰাক আমাৰ নালাগে এনেকুৱা যাত্ৰা ঠগ বঞ্চনা আৰু আমাৰ ৰাজ্যক কৈ দি আছো এনেধৰণে সংগ্ৰামত ওলাই আহক নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰ অধিকাৰ কাৰণে ওলাই আহক এই বিজেপিৰ আলোচনা বিলোচনা সভা সমিতিত যাব নালাগে তেনেধৰণৰ আমাৰ